দুমুনিচকী উত্তৰ চুৱা যুৱ পৰিষদৰ যুগত আমাৰ সংস্কৃতিৰ শিপা আৰু নতুন প্ৰজন্ম নামৰ এটি অনুষ্ঠান আয়োজন কৰা হৈছিল। ২৬ জানুৱাৰী তাৰিখে পুৱা ৭ বজাত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিল শফিকুল হকে, প্ৰাক্তন সভাপতি দুমুনিচকী উত্তৰ চুৱা যুৱ পৰিষদ। তাৰ পিছত ৭:৩০ ক্লাবৰ পতাকা উত্তোলন কৰে দুমুনিচকী উত্তৰ চুৱা যুৱ পৰিষদৰ সভাপতি আসলামউদ্দিন আহমেদে। ৮ বজাত ভেকচিন প্ৰতিযোগিতা অনুষ্ঠিত হয়। ১০ বজাত সাংস্কৃতিক শোভাযাত্ৰা, ১১ বজাত সাহিত্য কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। দুপৰীয়া ২ বজাত বছৰেকীয়া খেল-ধেমালি, গধূলি ৫ বজাৰ পৰা স্থায়ী শিল্পীৰ গীত তথা নৃত্যৰ অনুষ্ঠান। সকলো ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে। দুমুনিচকীৰ পৰা মুস্তাক আলীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। যুৱ পৰিষদৰ উদ্যোগত অনুষ্ঠিত আমাৰ সংস্কৃতি শিপা আৰু নতুন প্ৰজন্মৰ এই অনুষ্ঠানটোৰ এক মারবা দি নাগানে কি আপনি বড়ো নে নাগানে নাকি নাগা নাকি এই লোকা যে অবস্থা হল আপনার মাইক্রোফোন তো লইয়া যাব নালাগে কাণত মাজনে মাজনে তোমাৰ কি হৈছে গাড়ী মাতা মোৰ ছোৱালীজনী পঠাব লাগে আৰে আছো কোনোবা দাদা দাদা মোৰ ছোৱালীজনী পঠাচোন দাদা দাদা আরে আপনারা কি ভিডিও কৰি আছা আরে ছোৱালীজনীক বচাব লাগে দুটামান লাখ পইচাৰ কাৰণে কি আপোনালোকে ভিডিও কৰি আছা ছোৱালীজনী অকলে আপোনালোকে সহায় কৰিব নোৱাৰিলে মাজলে তুমি চিন্তা নকৰিবা মাজলে ভগৱান ভগৱান তুমি কিয় ইমান নিষ্ঠুৰ কিয় এনেকুৱা বনাইছা মানুহবোৰক কিয় দুটামান যা জার্সি না আমার দেশি গরু না জার্সি এটা গাখীৰ দিব না আমার বদার ভাই যে আছিল বদার ভাই জায়গা কোন যাবি কি জাত গরু
জাৰ্চি গাই ধোৱা দেখা পালো গাই ধুব দিয়া নাই জামেই নহ'লে গাই ধুব কি দিব এই চেনেলটো আজি ডুমুনিচকী উত্তৰ সভা যুৱ পৰিষদৰ ডুমুনিচকী কি বলছিস আর রহল যা মুখ্য থেকে এসে লাগ বাগে